মূল পাৰ্থক্য আছে নেক্সট আছে আমাৰ প্ৰাণী কলা এনিমেল টিস্যুস আমি উদ্ভিদৰ ক্ষেত্ৰত পাই আহিলো বিভিন্ন কলা বিশেষকৈ ভাজক কলা স্থায়ী কলাৰ দুটা ভাগ হ'ল জটিল কলা সৰল আৰু জটিল স্থায়ী কলা ঠিক আছে নেক্সট আছে আমাৰ প্ৰাণী কলা এনিমেল টিস্যুস প্ৰাণী কলাৰ ক্ষেত্ৰত কি হয় আমাৰ যেহেতু প্ৰাণীবোৰ উদ্ভিদতকৈ পৃথক হয় সেইকাৰণে অংগবোৰ বা কলাবোৰো বিভিন্ন ধৰণৰ বেলেগ হয় দেখাত বেলেগ আকৃতি বেলেগ বা কাম বেলেগ মানুহৰ ক্ষেত্ৰত কি হয় আমাৰ 1 ট্ৰিলিয়ন সেলস আছে 1 ট্ৰিলিয়ন এই ট্ৰিলিয়ন সেলস বিলাক লগ লাগি কি হয় বিভিন্ন কোষ সৃষ্টি কৰে আৰু এই কোষবোৰে এই ট্ৰিলিয়ন সেলস বিলাক কোষবোৰে কি হয় আমাৰ বিভিন্ন কলা সৃষ্টি কৰে আৰু এই কলাবোৰে বিভিন্ন কাম কৰে আমাৰ দেহত আৰু বিভিন্ন অংগত পাকস্থলী ধৰি লয় যদি আমি চাওঁ এটা আমি ম্যাগনিফাই কৰি যদি চাওঁ তাত আমি কি পাম অৰেখিত পেশীতন্তু মাংস পেশী আমি পাম মাংস পেশীত কি পাম পেশীতন্তু পাম আৰু পেশীতন্তুক আমি যদি চাওঁ কি হয় তাতে কি পাম আমি পেশী কলাৰ অংশ পাম ঠিক আছে আমি যেতিয়া উশাহ লওঁ আমাৰ কি হয় আমাৰ বুকুখন লৰচৰ কৰে একবাৰ বুকুখন উঠি যায় ওপৰৰ পৰা একবাৰ নামি যায় এই কাৰণটো কিয় হয় আৰু কাৰ দ্বাৰা হয় পেশীৰ দ্বাৰা পেশী কলাৰ সংকোচনৰ ফলত কি হয় কন্ট্ৰাকচনৰ সংকোচন মানে নামি যায় প্ৰসাৰণ মানে আমাৰ আগবাঢ়ি আহে বুকুখন বা প্ৰসাৰণ হয় এনেকৈ কি হয় লৰচৰ কৰে ঠিক আছে এটা নেক্সট এটা আমাৰ কথা আছে আমাৰ কি হয় উশাহত আমি অক্সিজেন গ্ৰহণ কৰো আৰু অক্সিজেনবোৰ কি হয় কলৈ যায় এটা কোৱেশ্চন আছে এই অক্সিজেন কৈ হয় আমাৰ হাওঁফাওঁৰ দ্বাৰা তেজত যায় তেজৰ পৰা বিভিন্ন অংগলৈ যায় আৰু বিভিন্ন অংগৰ পৰা কোষত যায় এই কোষত অক্সিজেনৰ প্ৰয়োজন কি কোষত যে আমাৰ কি থাকে আমাৰ মাইটোকন্ড্ৰিয়া নামৰ এটা পাৱাৰ হাউচ থাকে কোষত যি শক্তি উৎপাদন হয় ইয়াত মাইটোকন্ড্ৰিয়াত যেতিয়া আমাৰ এটিপি প্ৰস্তুত হয় এটিপি তেতিয়া কি হয় আমাৰ অক্সিজেনৰ প্ৰয়োজন হয় এই অক্সিজেন প্ৰয়োজন আমাৰ বিভিন্ন ৰাসায়নিক কামবিলাক কৰিবৰ কাৰণে কোষত এই অক্সিজেনৰ প্ৰয়োজন হয় আৰু অক্সিজেনৰ দ্বাৰা কি হয় আমাৰ এটিপি প্ৰস্তুত হয় মাইটোকন্ড্ৰিয়াত সেইকাৰণে আমাৰ অক্সিজেনৰ প্ৰয়োজন বা গোটেই দেহতে আমাৰ অক্সিজেনৰ প্ৰয়োজন এটা মূল কাৰণ ঠিক আছে দেহৰ এটা অংশৰ পৰা আন এটা অংশলৈ তেজে খাদ্য অক্সিজেন আদি কঢ়িয়াই নিয়ে বিভিন্ন প্ৰকাৰৰ কোষবোৰে উৎপাদিত দূষিত পদাৰ্থবোৰ বৰ্জন কৰিবৰ বাবে তেজে যকৃত আৰু বৃক্কলৈ কঢ়িয়াই নিয়ে তেজৰ কাম এইবিলাক কোৱা হৈছে তাতে তেজ যিহেতু আমাৰ সংবহন কলাৰ অংশ তেজে কি কৰে আমাৰ খাদ্য অক্সিজেনবোৰ বিভিন্ন দেহৰ অংশলৈ লৈ যায় নেক্সট কি কৰে তেজে আমাৰ যি আমাৰ দূষিত পদাৰ্থবোৰ সৃষ্টি হয় আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত কোষত সেই দূষিত পদাৰ্থবোৰ কি হয় যকৃত লিভাৰ আৰু বৃক্ক আমাৰ কিডনীলৈ লৈ যায় যাতে তেজটো পিউৰিফাই হয় শুদ্ধ হয় বিশুদ্ধ হয় তাৰপিছত কি হয় আমাৰ এনেকৈ আমাৰ তেজটো চলি থাকে গোটেই দেহতে নেক্সট আছে আমাৰ এটা কথা পেশী আৰু তেজ আমাৰ শৰীৰত পোৱা যায় কলা ঠিক আছে আমি কলা বুলি বুজি পাইছো এই পেশী আছিল হৃদযন্ত্ৰত যি আমাৰ সংকোচন প্ৰসাৰণ হৈ আছে সেইটো এটা পেশী হৃদপেশী নেক্সট তেজটো এটা কলা হয় নেক্সট আমাৰ আছে কলাসমূহ বিভিন্ন প্ৰকাৰ হয় আচ্ছাদক কলা সংযোজক কলা মাস্কুলাৰ পেশী কলা আৰু স্নায়ু কলা আমাৰ কলাবোৰ ভাগ কৰা হৈছে 4 ভাগত এই ভাগটা হৈছে আচ্ছাদক কলা মানে আমাৰ যি বাহ্যিক আৱৰণ থাকে দেহত এইবোৰ ছাল মুখৰ অন্ত আৱৰণ যি আছে হাওঁফাওঁৰ আৱৰণ বায়ুথলী যি আছে বৃক্কৰ আভ্যন্তৰীণ অংগ যিমান আছে সেইবিলাক যি আৱৰণ টাইপ আমাক ঢাকি ৰাখে সেই আৱৰণটো হৈছে আচ্ছাদক কলাৰ দ্বাৰা গঠিত আচ্ছাদক কলাৰ ভাগ হৈছে ছটিয়া আচ্ছাদক কলা ঘনাকৃতি আচ্ছাদক কলা স্তম্ভাকৃতি আচ্ছাদক কলা
আৰু স্তৰীভূত ছটিয়া আচ্ছাদক কলা এই আচ্ছাদক কলাৰ প্ৰথমটো হৈছে আমাৰ ছটিয়া আচ্ছাদক কলা ইংলিছত কৈ হৈছে simple squamous epithelium এই কলাৰ কিছুমান বিশেষ পদাৰ্থ পৰিবহন কৰে যেনে অক্সিজেন কাৰ্বন ডাই অক্সাইড আদি গেছ বিনিময়ত কি কৰে এই কলাৰ যেটো আমাৰ এই কলাবোৰ ক'ত থাকে আমাৰ হাওফাওৰ বায়ুথলীত থাকে এলভিঅলিত আমাৰ এই কলাবোৰ থাকে আৰু ইয়াৰ দ্বাৰা কি হয় আমাৰ বিভিন্ন পদাৰ্থ যেনে অক্সিজেন কাৰ্বন ডাই অক্সাইড আদিৰ গেছ পৰিবহন হয় আৰু কি হয় এই ক্ষেত্ৰত এই কলাবোৰ কি হয় অত্যন্ত পাতল হয় আৰু এই কাৰণে কি হয় গেছবোৰ ইয়াৰ দ্বাৰা পাৰ হৈ যায় ঠিক আছে অত্যন্ত পাতল চেপেটা আৰু দেখাত মাছৰ বাকলিৰ নিচিনা দেখাত মাছৰ বাকলিৰ নিচিনা দেখা হৈছে নেক্সট আছে আমাৰ কি হয় প্ৰাণী দেহৰ বহি আৱৰণ এটা কলাৰ দ্বাৰা গঠিত যি প্ৰাণীক আত্মৰক্ষাত সহায় কৰে এই কলাটোৰ নাম হৈছে স্তৰীভূত ছটিয়া stratified squamous epithelium ই কি কৰে আমাৰ দেহৰ যি কোষবোৰ আছে যাতে শুকাই নাযায় চকুৰ পানী আদি দ্বাৰা কি হয় সুৰক্ষা প্ৰদান কৰে এই আচ্ছাদক কলাই স্তৰীভূত ছটিয়া আচ্ছাদক কলাই আমাৰ প্ৰাণীক কি কৰে আত্মৰক্ষাত সহায় কৰে আমাৰ দেহৰ অভ্যন্তৰত অংগ যিমান আছে বাহ্যিক আঘাতৰ পৰা এই কলাই আমাক ৰক্ষা কৰে ঠিক আছে নেক্সট আছে আমাৰ 3 নম্বৰটো দেহৰ কিছুমান অংগ যেনে ক্ষুদ্ৰান্তৰ ভিলাই চাকনলী আদি কোষৰ স্তম্ভ আকৃতিৰ হয় আমাৰ স্তম্ভ আকৃতিৰ আচ্ছাদক কলাৰ দ্বাৰা কি হয় আমাৰ যি ক্ষুদ্ৰান্ত আছে ভিলাই য'ত আমাৰ হজম হোৱা খাদ্যবিলাক এবজৰ্ব হয় আমাৰ গ্ৰহণ হয় অধিগ্ৰহণ হয় সেই অংশবোৰত কি থাকে আমাৰ চাকনলী আমাৰ য'ত আমি যি উশাহ লওঁ সেই যি নলীৰ যে আমাৰ অক্সিজেন বা কাৰ্বন ডাই অক্সাইড আদান প্ৰদান হয় এই চাকনলীত কি হয় এই কলাবোৰ থাকে স্তম্ভাকৃতিৰ চাকনলী কোষবোৰ কি হয় স্তম্ভাকাৰ হয় ইয়াৰ মুক্ত প্ৰান্তত কি হয় অতি সূক্ষ্ম চিলিয়া বা কেশত থাকে চিলিয়াযুক্ত বুলি কৈছে চিলিয়া থাকে আমাৰ কেশত থাকে এই কি কেশৰ পৰা কি হয় নিৰ্দিষ্ট দিশত লৰচৰ কৰিব পাৰে এইবোৰ অঞ্চলৰ পৰা শ্লেষ্মা কি হয় আমাৰ কি হয় এই ইয়াত কি থাকে আমাৰ চিলিয়া থাকে চিলিয়াবিলাক কি এটা নিৰ্দিষ্ট লৰচৰ কৰে মুভ কৰে তাৰ ফলত কি হয় মিউকাস যি আমাৰ শ্লেষ্মা পদাৰ্থ থাকে সেইবিলাক স্থানান্তৰিত হয় বৃক্কনলীৰ বা কিডনীৰ আভ্যন্তৰত কিডনীৰ আভ্যন্তৰত যি আচ্ছাদক কলা ঘনাকাৰ হয় আমাৰ ঘনাকৃতিৰ হয় একেদৰে লালতী গ্ৰন্থিৰ কোষবোৰ সৰভুজীয় হয় সৰভুজীয় মানে 6টা হৈ থাকে কোষকেন্দ্ৰ ঘূৰণীয়া আৰু কোষবোৰ একতৰপীয়াভাৱে সজ্জিত হৈ থাকে নেক্সট আমাৰ যি আমাৰ থাকে গ্লেণ্ডুলাৰ এপিথেলিয়াল টিস্যু এইবোৰ হৈছে গ্ৰন্থিময় আচ্ছাদক কলা এইবোৰ কি হয় এই আচ্ছাদক কলা যি আছিল এই কোষবোৰ কেইটামান ৰূপান্তৰিত হয় কি হয় গ্ৰন্থিৰ সৃষ্টি হয় আৰু গ্ৰন্থিৰ পৰা কি হয় কিছুমান ৰস নিঃসৰিত হয় এই গ্লেণ্ডুলাৰ এই দুটা ভাগত ভাগ কৰা হৈছে গ্লেণ্ডুলাৰ এপিথেলিয়াম ইউনিচেলুলাৰ গ্লেণ্ড আৰু মাল্টিচেলুলাৰ গ্লেণ্ড মাল্টিচেলুলাৰ গ্লেণ্ড ঠিক আছে তাৰ ইউনিচেলুলাৰ গ্লেণ্ড বলে আমাৰ কি হয় মিউকাস আমাৰ যদি ঠিক আছে নেক্সট আছে আমাৰ সংযোজক কলা কানেক্টিভ টিস্যু কানেক্টিভ টিস্যু মানে আমাৰ বডিক কানেক্ট কৰা টিস্যু এটা তেজ এটা হৈছে তাৰে কানেক্টিভ টিস্যু নেক্সট এটা আছে আমাৰ অস্থি হাড় এৰিঅলাৰ টিস্যু এইবিলাক আমাৰ সংযোজক কলাৰ ভিতৰত এই সংযোজক কলা কি হয় আমাৰ গোটেই বডিটো কানেক্ট কৰি ৰাখে তেজটো হৈছে আমাৰ মূলতঃ এটা জুলীয়া সংযোজক কলা জুলীয়া সংযোজক কলা আৰু ইয়াৰ কি হয় আধাৰ দ্ৰব্য মেট্ৰিক্সত প্ৰদান কৰি থাকে ইয়াৰ কোষবিলাক এই কোষবিলাক কি হয় আধাৰ দ্ৰব্য মেট্ৰিক্স এটা থাকে তাত কি হয় পোৰ্ট কৰি থাকে বিভিন্ন কোষ থাকে তেজত এই কোষবোৰ আধাৰ দ্ৰব্য মেট্ৰিক্সত পোৰ্ট কৰি থাকে তাৰে মূল এটা হৈছে প্লাজমা কোষ ঠিক আছে
অন্তৰ্বৰ্তী স্থানত আয়তদ্বীপৰ লোপথুপীয়া জুলীয়া ডাঠ আৰু সুদৃঢ় হয়। এখন স্লাইডত এটোপাল যদি তেজ লোৱা যায় তেতিয়া অনুবীক্ষণ যন্ত্ৰৰ তলত তেজৰ বিভিন্ন প্লাজমাবোৰ কোষবোৰ নিৰ্ণয় হয়। তেজৰ প্লাজমা কোষত কি থাকে আমাৰ লোহিত ৰক্তকণিকা মানে আমাৰ তেজ যি ৰঙা হয় দেখাত ইয়াৰ কাৰণে এই কণিকাৰ কাৰণে তেজটো ৰঙা হয় RBC ৰেড ব্লাড চেল। নেক্সট থাকে আমাৰ শ্বেত ৰক্তকণি আৰু অনুচক্ৰিকা প্লেটলেটছ। এইবোৰে কি কৰে আমাৰ দেহত এন্টিবডি প্ৰস্তুত কৰে আমাৰ দেহক বীজাণুৰ পৰা আমাক প্ৰটেকশ্যন কৰে। সেইকাৰণে আমাৰ কি হয় কোভিডৰ চিকিৎসাৰ কাৰণে কি হৈছে প্লাজমাবোৰ আমাৰ কি কৰে যাৰ অসুখ হৈছিল বা তাৰ 28 দিন কোভিড হৈছিল তাৰ 28 দিনৰ পিছত কি হয় এই পেচেণ্টৰ পৰা প্লাজমাটো ডোনেট কৰা হৈছে যি ডোনেট কৰিছে সেই প্লাজমাবোৰ কি কৰিছে ৰোগীক দিয়া গৈছে তাৰ ফলত কি হয় যাতে সেই প্লাজমাত থকা এন্টিবডিয়ে ৰোগীজনক ভাইৰাছৰ পৰা প্ৰটেক্ট কৰে তাৰ কাৰণে ঠিক আছে আমাৰ কি থাকে আৰু বিভিন্ন প্ৰকাৰৰ লৱণ থাকে প্ৰটিন সল্ট আৰু হৰমন আদি থাকে তেজে কাৰ্বন ডাই অক্সাইড অক্সিজেন পাচিত খাদ্য আজি আমাৰ এটো গম পাইছো আমি এইবোৰ কাম কৰে তেজে পৰিবহনৰ কাম কৰে খাদ্য কাৰ্বন ডাই অক্সাইড অক্সিজেন হৰমন আদি বিভিন্ন অংশলৈ লৈ যায় তেজে তে নেক্সট আছে আমাৰ এটা অস্থিকলা হ'ল আমাৰ বোনছ আমাৰ হাড়বিলাকে কি কৰে আমাৰ দেহটো ভাৰ এটা বা এটা আমাৰ আকৃতি প্ৰদান কৰে আমাৰ হাড় নহলে আমি খোজ কাঢ়িব নোৱাৰিম আমাৰ হাড় নহলে আমাৰ এটা নিজৰ প্ৰাণীৰ এটা আকৃতি নাথাকিব এই গোটেই অংগসমূহ হাড়সমূহে আমাক কি কৰে সাপোৰ্ট কৰি ৰাখে এডাল কি হয় অস্থিক আন এটা অস্থিৰ লগত যি আমাৰ এডাল হাড় আন এটা হাড়ৰ লগত যি লাগি থাকে সেইটো কি হয় লিগামেন্ট বুলি কয় সেই লিগামেন্ট এইটো হৈছে আন এটা সংযোজক কলা ঠিক আছে এটা কি হয় এটা হাড় আৰু মাংসপেশী যদি লগ লাগি থাকে সেইটো যি অংশৰ দ্বাৰা লগ লাগি থাকে কলাৰ দ্বাৰা সেইটো কয় টেন্ডন মাংসপেশীবোৰৰ অস্থিৰ লগত যি বান্ধি ৰাখে সেইটো কয় টেন্ডনসমূহ কি হয় আমাৰ শক্তিশালী আৰু সামান্যভাৱে লেহুকা অহিয়া কলাৰ দ্বাৰা যদি শক্তিশালী হয় সামান্যভাৱে কি হয় লেহুকা অহিয়া কলাৰ দ্বাৰা গঠিত মাংস আৰু যেতিয়া হাড় লগ লাগি থাকে টেন্ডনৰ দ্বাৰা যদিও এই শক্তিশালী হয় আমাৰ মাংস আৰু হাড়বোৰ লগ লগাই ৰাখি থাকে তাৰ ফলত আমি কি কৰিব পাৰো মাংসপেশী মুভমেন্টৰ দ্বাৰা আমি নিজৰ হাতখন মুভ কৰিব পাৰো নিজৰ হাতখন বা গোটেই দেহটো আমি লৰচৰ কৰিব পাৰো ঠিক আছে নেক্সট আছে আমাৰ সংযোজক কলা উপাস্থি কাৰ্টিলেজ আমাৰ কাণৰ যিটো হাড় আছে বা হেতুক আমি কি কওঁ কাৰ্টিলেজ বা নাকৰ আমাৰ যি লৰচৰ কৰিব পাৰো নাক কাণ ইণ্ডিয়া ট্ৰেকিয়া আমাৰ ৰিংছত আমাৰ যি পোৱা যায় আমাৰ গলৰ সেইবোৰত কি হয় আমি কি কৰো ইচ্ছা অনুযায়ী আমি চুই আমি ভাঁজ দিব পাৰো বা কাণখন আমি চুই আমি ভাঁজ দিব পাৰো নাকটো আমি চুই তাৰ হাতফালে আমি ভাঁজ দিব পাৰো এই ভাঁজ দিব পাৰো কাৰণ আমাৰ এই কলাটো হৈছে কাৰ্টিলেজ ঠিক আছে নেক্সট আছে আমাৰ এৰিওলাৰ টিস্যু বিলাক কেনেকুৱা ই কি কৰে আমাৰ গোটেই যিমান কলা আছে সেই কি কয় আমাক আভ্যন্তৰীণ অংগবিলাকক কি কয় সুৰক্ষা প্ৰদান কৰে এই যিমানবোৰ কলা আছে বা অংগবোৰ আছে সেই অংগবোৰক কি কৰে সুৰক্ষা প্ৰদান কৰে তাৰ উপৰিও কি কৰে এই কলাৰ ক্ষত অংশ মেৰামতি কৰে এই কলাৰ যি ক্ষত অংশ আছে বা যিবিলাক ডেমেজ হৈছে টিস্যুবিলাক সেইবিলাক কি কৰে মেৰামতি কৰে এইবোৰ কলা ক'ত পোৱা যায় আমাৰ ছাল উপাস্থি মানে কাৰ্টিলেজ আমাৰ কাণ নাক এইবিলাক পেশীৰ মাজত আমাৰ মাংসপেশী যি আছে ৰক্তনলী আমাৰ তেজ যি পৰিবহন হয় বা স্নায়ুটো তোমালোকে জানা আমি নেক্সট পাম স্নায়ু আমাৰ মগজুত বা গোটেই শৰীৰতে আছে স্নায়ু কলাৰ বা অস্থি মজ্জাত এইবোৰ আমি কি পাওঁ এৰিয়লাৰ পাম মানে বডিৰ মেইন অংশখনত আমি কি পাওঁ এৰিয়াল টিস্যু পাওঁ কি কৰে এই এৰিয়লাৰ টিস্যুৱে গোটেই অংশ কলাবিলাকক কি কৰে সুৰক্ষা প্ৰদান কৰে নেক্সট আছে আমাৰ চৰ্বি আমাৰ কি হয় চৰ্বি ইংৰাজী হৈছে ফেট
আভ্যন্তৰীণ অংগৰ চাৰিওফালে কি হয় আমাৰ ছালৰ তলত আমাৰ স্কিনত আমাৰ গালৰ তলতে আমি যদি চাওঁ আমাৰ কি থাকে অলপ মেদ জমা হৈ থাকে আমাৰ যিমান স্কিন আছে তাৰ কি এই মেদবোৰে কি কৰে আমাৰ আভ্যন্তৰীণ অংগৰ চাৰিওফালে মেদ জমা হৈ থকা কলাক কি হয় এডিপোজ বুলি কোৱা হয় মেদ কলা আৰু এই কলাবোৰে দেহৰ তাপ ক্ষয় ৰোধ কৰি তাপ অন্তৰক থাৰ্মোইনচুলেট কি কৰে আমাৰ বডিৰ যিটো টেম্পাৰেচাৰ থাকে দেহৰ উষ্ণতাটো সেইটো ৰক্ষা কৰি ৰাখে এই মেদ কলাবিলাকে এডিপোজ টিস্যু ঠিক আছে নেক্সট আমাৰ ইম্পৰ্টেণ্ট কথা হৈছে পেশী কলা মাস্কুলাৰ টিস্যু পেশী কলাসমূহ কি হয় কিছুমান দীঘলীয়া কোষৰ দ্বাৰা গঠিত আমাৰ ইংলিছত কি হয় পেশী তন্তু মাসল ফাইবাৰ বলা এই এনেকা দীঘল কোষৰ দ্বাৰা গঠিত আৰু ই আমাৰ মেইন কাম হৈছে অংগ পৰিচালনা কৰে অংগবিলাক আমি যি মুভ কৰিব পাৰো হাত ভৰি এনেকে যিমান অংগ আছে আমি যিবিলাক কিছুমান অংগ মুভ কৰিব পাৰো সেইবিলাকত আমি কি হয় পেশী কলাবোৰে কাম কৰে কিছুমান এটা পেশী আছে আমাৰ আমি ইচ্ছাৰ দ্বাৰা আমি লৰচৰ কৰিব পাৰো এইবিলাক কি কৈছে ঐচ্ছিক পেশী ইচ্ছাৰ দ্বাৰা লৰাব পৰা পেশীবিলাক ঐচ্ছিক আৰু যিবিলাক পেশী আমি ইচ্ছাৰ দ্বাৰা লৰাব নোৱাৰো তাক কি কয় ইনভলুন্টাৰী মাসল মানে অনৈচ্ছিক পেশী ঠিক আছে এটা আমাৰ কি হয় আমাৰ যি টিস্যু বিলাক মাংস পেশীৰ লগত অস্থিৰ লগত হাড়ৰ লগত যি মাংস পেশী লগ লাগি থাকে সেইবিলাক আমাৰ কি হয় স্কেলিটেল টিস্যু বুলি কওঁ ইংলিছত অসমীয়াত কি হয় কংকাল পেশী স্কেলিটেল মাসল হ'ব লাগিছিল নেকি এইটো টিস্যু আছে নেক্সট আছে আমাৰ উলবিক্ষণ যন্ত্ৰত যদি আমি চাওঁ কিছুমান পেশীক আমি অনুপ্ৰস্থ অস্বচ্ছ পথালি ৰেখাত থাকে পেশীসমূহ কি হয় আমাৰ আমি যদি উলবিক্ষণ যন্ত্ৰত চাওঁ কি হয় কিছুমান জায়গাত ডাৰ্ক বেণ্ড থাকে ডাৰ্ক বেণ্ড আৰু তাৰপিছত কিছুমান ঠাইত কি হয় ডাৰ্ক বেণ্ড মানে অস্বচ্ছ বা কিছুমান স্বচ্ছ ৰেখা থাকে সেইকাৰণে কি হয় ইয়াক আমি ষ্ট্ৰাইটেড মাসল বুলি কওঁ আমি ৰৈখিক পেশী বুলি কওঁ ৰৈখিক পেশী এই পেশীবিলাক কি হয় কোষবিলাক চুঙাকৃতিৰ হয় আমি দেখা পাইছো এইবিলাক কোষ চুঙাকৃতিৰ হয় শাখাহীন হয় এইবিলাক শাখা নাই কোষবিলাক বহু কেন্দ্ৰযুক্ত কোষ কেন্দ্ৰ দেখা পাইছে ইয়াত আছে কোষ কেন্দ্ৰ বহু কোষ ষ্ট্ৰাইটেড মাসল বিলাক কি হয় বহু কেন্দ্ৰ থাকে নিউক্লিয়াছ বহুত থাকে ইয়াত আৰু কি হয় ইয়াত দীঘল হয় চুঙাকৃতিৰ হয় আৰু আনব্ৰাঞ্চ শাখাহীন হয় নেক্সট আছে আমাৰ পাচন নলীৰ খাদ্যৰ গতি ৰক্তনলিকাৰ সংকোচন প্ৰসাৰণ আদিৰ অনৈচ্ছিক চলন আৰু পাচন নলীত যি আমি খাদ্য খাই দিওঁ সেইবোৰ খাদ্য যি আমাৰ গুচি যায় সেইবিলাক আমি ইচ্ছাৰে যে নিব নোৱাৰো খাদ্যটো বা আমাৰ হৃদযন্ত্ৰৰ যি প্ৰসাৰণ আৰু সংকোচন হৈ আছে সেইবিলাক কি হয় অনৈচ্ছিক পেশীৰ দ্বাৰা হয় মানে ইনভলুন্টাৰী মাসল এইবিলাকত কেন্দ্ৰত কি হয় এটা কোষ কেন্দ্ৰ আছে দুটা বলো আমি এটা আছে আমাৰ ষ্ট্ৰাইটেড মাসল তাতে আমি কি বলো বহু কেন্দ্ৰ এটা নেক্সট আছে আমি ইনভলুন্টাৰী মাসল পালো তাতে কি আছে এটা কোষ কেন্দ্ৰ আনষ্ট্ৰাইটেড মাসল এইবিলাক কি হ'ব আনষ্ট্ৰাইটেড মাসল অৰেখিত পেশী অসমীয়াত এইবিলাকত কি হয় চকুৰ আইৰিছ জৰায়ু হাঁওফাঁওৰ ব্ৰংকাই আদিত এইসমূহ কোষ পোৱা যায় নেক্সট আছে আমাৰ প্ৰাণীৰ হৃদযন্ত্ৰটোত কি হয় অনবৰতে কি হয় এটা সংকোচন প্ৰসাৰণ হৈ থাকে আমাৰ হৃদযন্ত্ৰ এনি টাইম যিটো হাৰ্ট বিট হৈ থাকে এই মাসল বিলাকৰ সংকোচনৰ প্ৰসাৰণৰ কাৰণে এইটো কাম হৈ থাকে আৰু এইটো কাম আমি ইচ্ছাৰে কৰিব নোৱাৰো সেইকাৰণে কি হয় ইনভলুন্টাৰী মাসল বুলি কয় অনৈচ্ছিক পেশী ঠিক আছে নেক্সট আমাৰ ইম্পৰ্টেন্ট হৈছে আমাৰ স্নায়ু কলা আৰু এই ক্ষেত্ৰত চাই লোৱা এই পেশী তন্তুবোৰ কি হয় শাখা বিশিষ্ট হয় চুঙাকৃতিৰ আৰু একক কোষ কেন্দ্ৰ এটা থাকে পেশীবোৰৰ আৰু কি হয় শাখা থাকে ইয়াত শাখা বিশিষ্ট বহুত শাখা থাকে ঠিক আছে চুঙা দেখাতো দেখাইছে চুঙা আকৃতিৰ চুঙাৰ নিচিনা হয় দীঘল
নেক্সট আছে আমাৰ স্নায়ু কলা প্ৰাণীত আমাৰ যিমান জীৱৰ আছে সকলো জীৱৰ ক্ষেত্ৰত কি থাকে সংবেদন থাকে বিশেষকৈ উচ্চ স্তৰৰ প্ৰাণীবিলাকৰ কি থাকে মস্তিষ্ক থাকে স্নায়ুৰজ্জু থাকে মানুহৰ ক্ষেত্ৰত কি আছে আমাৰ মস্তিষ্ক স্নায়ুৰজ্জু এইবিলাক আছে আৰু এইবিলাক মৌলিক এককটো হৈছে ইয়াত স্নায়ু কোষ স্নায়ু কোষটো হৈছে সংবেদী কোষ যিয়ে এঠাইৰ পৰা দেহৰ এঠাইৰ পৰা আন ঠাইলৈ কি হয় তথ্যটো লৈ যায় যদি ইয়াত হাতেৰে আমি কিবা এটা বস্তু চুই দিওঁ সেই কথাখিনি আমি লগে লগে গম পাই যাম ব্ৰেইনত সেকেন্ডত এই তথ্যখিনি কি হয় আমাৰ নিউৰন বা নাৰ্ভ সেল স্নায়ু কোষৰ দ্বাৰা পঠিয়াই যায় এটা স্নায়ু কোষে লৈ যায় স্নায়ু কোষত আমাৰ কি হয় এটা দীঘল এটা অংশ আছে এই অংশখিনি কি কয় এক্সন আৰু এই শাখা থকা অংশখিনি কি কয় ডেনড্ৰাইট আমাৰ তথ্য কি হয় এটা অংশৰ পৰা এনেকৈ আহে ডেনড্ৰাইটৰ পৰা আহে তাৰপিছত দেহকোষলৈ যায় দেহকোষৰ পৰা কি হয় তথ্যখিনি এক্সনৰ মাজেদি যায় আমাৰ এক্সনৰ যি শেষৰ অংশ আছে তাৰ পৰা আন এটা বেলেগ এটা কোষলৈ যায় বেলেগ এটা স্নায়ু কোষৰ ডেনড্ৰাইটক লৈ যাব ঠিক আছে এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ কি হয় স্নায়ু কোষৰ মাজেৰে সংবেদনা কৰি থাকে ইয়াৰ পৰা আন এটা কোষলৈ যাব ঠিক তেনেকৈ এনেকৈ এটাৰ পাছত আন এটা সংবেদনা উত্তেজনা বা বৈদ্যুতিক আমাৰ যি প্ৰেৰণা থাকে ইলেক্ট্ৰিক ইম্পালস আই আমাৰ দেহত যাই থাকে স্নায়ু কোষৰ দ্বাৰা ঠিক আছে স্নায়ু কোষৰ ভাগ কি হ'ব এটা দেহকোষ আমাৰ আৰু স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰ ডেনড্ৰাইট আৰু এক্সন ডেনড্ৰাইটত কি থাকে শাখা প্ৰশাখা থাকে এক্সনটো দীঘল হয় ঠিক আছে আৰু এই যে অংশখিনি কি হ'ব এখিনি স্নায়ুবন্ধ অংশখিনি য'ত আমাৰ কি হয় তথ্যৰ আদান প্ৰদান হয় সেইখিনি কি ক'ব সাইনেপস তোমালোকে ক্লাছ 10ত এই বিষয়ত ভালকে পাবা ঠিক আছে স্নায়ু প্ৰবৰ্ধকৰ সংযোজক কলাৰ দ্বাৰা আবৃত হয় এডাল স্নায়ু হয় স্নায়ু প্ৰবৰ্ধক কি হয় সংযোজক কলাৰ দ্বাৰা আবৃত হয় স্নায়ু গঠিত হয় এই স্নায়ু কলাৰ দ্বাৰা সংবেদী অংশসমূহৰ পৰা সংজ্ঞাবাহী সূত্ৰভাৱে স্নায়ু পৰা নিয়াৰ ফলত পেশীসমূহ লৰচৰ কৰে এতিয়া আমি হাতখন যদি লৰচৰ কৰিব লাগে তেতিয়া কি হ'ব গৰম পানী কিবা বস্তু আমি চুই দিলো হাতখনত ইয়াৰ তথ্যখিনি লগে লগে ইয়াত যাব স্নায়ুৰজ্জুলৈ যাব তাৰ পৰা লগে লগে হাতখন আমি মুভ কৰাৰ ইয়াত থকা প্ৰটিনখিনি গুচাই দিব লগে লগে আমি হাতখন মুভ কৰি দিম বা লৰচৰ কৰি দিম এইবিলাক কাম কি হ'ব স্নায়ু কলাৰ দ্বাৰা গঠিত হ'ব ঠিক আছে আমাৰ ইম্পৰ্টেন্ট মেইন কথাখিনি বুজা গ'ল শিকা গ'ল এতিয়া তোমালোকে কি কি শিকিলা এই কথাখিনি চাই লওঁ একবাৰ তোমালোকে গম পালা কলা হ'ল এনে গঠন কাৰ্য কৰা কঠোৰ সমষ্টি কলা কি কৰে একেই গঠন কৰিব লাগিব আৰু কাৰ্যটো একেই হ'ব লাগিব তেতিয়া কি হয় সেই কোষৰ সমষ্টি কি হ'ব কলা নেক্সট আছে আমাৰ উদ্ভিদৰ কলাবিলাক বিভাজনক্ষম হয় আৰু এইবিলাক উদ্ভিদ দেহৰ বৰ্ধিত অঞ্চলত থাকে ভাজক কলাবিলাক বৰ্ধিত অঞ্চলত থাকে নেক্সট আছে আমাৰ স্থায়ী কলাবিলাক ভাজক কলাৰ পৰা উৎপত্তি হয় আৰু যেতিয়া সিহঁতে বিভাজন ক্ষমতা হেৰুৱাই পেলাই স্থায়ী কলাবিলাক দুটা ভাগত ভাগ কৰা হৈছে সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা আমি পাই আহিছো সৰল স্থায়ী কলা জটিল স্থায়ী কলাত কি আছিল জাইলেম আৰু ফ্লোয়েম আছিল আৰু সৰলত কি আছিল পেৰেনকাইমা কোলেনকাইমা স্কেৰেনকাইমা এই তিনিবিধ আছিল সৰল স্থায়ী কলা নেক্সট আছে আমাৰ প্ৰাণী কলাক আচ্ছাদক সংযোজক আৰু পেশী আৰু স্নায়ু কলা আদি ভাগ কৰা হৈছে মূলতঃ আমাৰ প্ৰাণী কলাক আচ্ছাদক সংযোজক পেশী আৰু স্নায়ু কলাৰ দ্বাৰা ভাগ কৰা হৈছে নেক্সট আছে আমাৰ আকাৰ আৰু কাৰ্যৰ ওপৰত ভিত্তি কৰি আচ্ছাদক কলাক ছটিয়া আৱৰণ ঘনাকাৰ স্তম্ভাকাৰ চিলাযুক্ত আৰু গ্ৰন্থি আচ্ছাদক হিচাপে আমি পাই আহিছো এই বিষয়ত এই আচ্ছাদক কলাক যিটো আৱৰণ আমাক ৰাখে প্ৰটেকশ্যন হিচাপত ৰাখে সুৰক্ষা প্ৰদান কৰে আমাক সেইবিলাক আমাৰ এইবিলাক ভাগ ছটিয়া আচ্ছাদক ঘনাকৃতি আচ্ছাদক স্তম্ভাকৃতি আচ্ছাদক কলা আৰু স্তৰীভূত ছটিয়া আচ্ছাদক কলা ঠিক আছে নেক্সট আমাৰ কথা এটা আছে আমাৰ দেহৰ সংযোজক কলাসমূহৰ এৰিয়লাৰ কলা মেট কলা অস্থি টেণ্ডন লিগামেণ্ট উপাস্থি আৰু তেজ সংযোগ কলা কি কৰে আমাৰ এটা দেহৰ অংশবিলাক
কানেক্টেড কৰি ৰাখে। তেজৰ কামবিলাকতো গম পাইছে আমাৰ এঠাইৰ পৰা আন ঠাইলৈ কি হয় আমাৰ তেজে আমাৰ অক্সিজেন কাৰ্বন ডাই অক্সাইড কঢ়িয়াই নিয়ে হৰমন খাদ্য বস্তু এইবিলাক তেজে কঢ়িয়াই নিয়ে তাৰোপৰি তেজটো কি হয় আমাৰ বৃক্ক আৰু লিভাৰত আমাৰ লিভাৰত কি হয় পিউৰিফিকেশ্যন হয় নেক্সট আছে আমাৰ ৰেখিত পেশী অৰেখিত পেশী আৰু হৃদ পেশী আদি হল পেশী কলা মাংস পেশী যি কলা থাকে ৰেখিত পেশী অৰেখিত আৰু হৃদ পেশী এই তিনিটা ভাগত ভাগ কৰা হৈছে স্নায়ু কলাসমূহ কি হয় স্নায়ুকোষৰ দ্বাৰা কি হয় আমাৰ উদ্দীপনা গ্ৰহণ কৰোঁ আমি যদি বস্তু এটা চুই দিওঁ কেনে গৰম ঠাণ্ডা এইবিলাক কি আমি উদ্দীপনা এইবিলাক টান ঢিলা এইবিলাক যি আমি চুই গম পাওঁ এইবিলাক কি আমি কিহৰ দ্বাৰা গম পাওঁ স্নায়ু কলাৰ দ্বাৰা স্নায়ুকোষৰ দ্বাৰা তথ্যবোৰ কি হ'ব এঠাইৰ পৰা আন ঠাইলৈ যাব ঠিক আছে মূলত এইখিনি কথা বাকি অনুশীলনীখিনি তোমালোকে লিখিবা যদি বুজি পাইছা তোমালোকে সকলো কথাখিনি তোমালোকে লিখিব পাৰিবা ধুনীয়াকৈ ঠিক আছে একবাৰ যদি ভিডিওটো আৰু একবাৰ চাই ল'বা যদি কিবা সন্দেহ আছে ভালকৈ চাই লৈ তোমালোকে অনুশীলনীবোৰ কৰিবা ঠিক আছে অধ্যায় 6 কলা আজি ইমানতে সামৰণি আজিলৈ ধন্যবাদ তোমালোকে ইমান ধুনীয়াকৈ মলত চালা কথাখিনি শুনিলা পঢ়িলা তোমালোকে একবাৰ ঘৰত পঢ়ি চাবা কিতাপৰ কথাখিনি সকলো কথাখিনি আলোচনা কৰা হলে তোমালোকে এটা প্ৰশ্ন উত্তৰবোৰ কৰিবা তেতিয়া অলপ মগজুটো ইউজ হ'ব অলপ স্নায়ুকলাবোৰ ইউজ কৰি তোমালোকে চিন্তা ইউজ কৰি তোমালোকে গোটেই কথাখিনি একবাৰ পঢ়িবা আৰু কোৱেশ্চন এনসাৰবোৰ লিখিবা ঠিক আছে আজিলৈ ধন্যবাদ ইমানতে